প্ৰিয় বন্ধুসকল, এছআৰ মটিভেশ্যন চেনেলৰ পৰা আপোনালোকক শুভেচ্ছা জনাইছোঁ। ভিডিঅ'ৰ জৰিয়তে মূলাধাৰ চক্ৰৰ বিষয়ে আলোচনা কৰিম। মূলাধাৰ চক্ৰ কেনেকৈ সক্ৰিয় কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। মূলাধাৰ চক্ৰ সক্ৰিয়কৰণ কৰাৰ উপায়। ইয়াক ধ্যান, যোগ, প্ৰাণায়াম আৰু ধনাত্মক শক্তিৰ দ্বাৰা সুস্থ কৰি মূলাধাৰ চক্ৰৰ ভাৰসাম্য আৰু সক্ৰিয়কৰণ কৰিব পাৰি। মূলাধাৰ চক্ৰ মেৰুদণ্ডৰ গুৰিতে অৱস্থিত আৰু স্থিৰতা, নিৰাপত্তা আৰু জড়তাৰ প্ৰতি ইয়াৰ ৰং ৰঙা। মূলাধাৰ চক্ৰ কেনেকৈ সক্ৰিয় কৰিব, ভিডিঅ'টো শেষলৈ চাই থাকিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰতিদিনে ধ্যান কৰক। 3 মিনিট ধ্যান কৰিলেই হ'ব। নিস্তব্ধ ঠাইত বহি দীঘলকৈ উশাহ লওক। প্ৰথমে আপুনি যিজন ইষ্ট দেৱতাক ভাল পায় তেওঁৰ ছবি আপোনাৰ মনলৈ আনক। প্ৰাৰ্থনা কৰক, হে পৰমাত্মা, মোৰ প্ৰাৰ্থনা স্বীকাৰ কৰা। কৃপা কৰি মোৰ মূলাধাৰ চক্ৰটো সক্ৰিয় কৰি দিয়ক। এনেকৈ 3 বাৰ ক'ব। তাৰ পিছত আপুনি আৰু এবাৰ দীঘলীয়া উশাহ লওক। এতিয়া আপুনি মন্ত্ৰ জপ কৰক। মন্ত্ৰটো হৈছে ওম লম। বাৰে বাৰে জপ কৰি থাকক। লম লম লম। ইতিবাচক প্ৰতিশ্ৰুতি, ইতিবাচক কথাবোৰ দৈনিক কৈ থাকিব। মই নিৰাপদ আৰু সুৰক্ষিত। মোৰ জীৱনত স্থিৰতা আৰু ভাৰসাম্য আছে। মই পৃথিৱীৰ সৈতে সংযুক্ত হৈ আছোঁ। ধন্যবাদ।